ইনষ্টেণ্ট চিকেন ৰেচিপি এইটো একদম লৰালৰিকৈ চিকেন বনাবলগীয়া হ'লে এনেকৈ একদম একদম গৰম চিকেন বনাম বুলি যেতিয়া কোনো ভিডিঅ'খন নাথাকে ঘপককৈ বনাবলগীয়া হয় আলহী আহিলে তেতিয়া এনেকৈ আপোনালোকে বনাই পেলাই আলহী খুৱাব পাৰে। এয়া পিঁয়াজখিনি দেখিলে পূৰা ৰঙা হৈ গৈছে ভাজি। ইয়াতে মই এতিয়া ধুই থোৱা চিকেনখিনি দি দিম। এয়া একদম পিঁয়াজখিনিতে চিকেনখিনি দি দিলোঁ আৰু এনেকৈ নিমখ হালধি দি ভাজিছোঁ। আগতে মই মেৰিনেট কৰি থোৱা নাইকিয়া কাৰণ সময় নাছিলে ঘপককৈ আনি থোৱা বনাবলগীয়া হৈছে। আপোনালোকৰ এনেকৈ খৰখৰকৈ বনাবলগীয়া হ'লে এনেকৈ বনাই চাবচোন কেনেকুৱা হয়। এতিয়া চিকেনখিনি ৰঙা হোৱাকৈ ভাজি থাকিম আৰু লগতে এতিয়া মছলা বটি থৈছোঁ। এয়া মিক্সিতে নহৰু জিৰা আৰু আদা জালুক সেয়া দি বটি থৈছোঁ। এতিয়া গৰম পানী দি লৈছোঁ পূৰা আৰু এই চিকেনখিনিতে একদম ডাঙৰ ডাঙৰকৈ একদম ফুলকবি দি দিছোঁ। দি পেলাই কিমান ডাঙৰ ডাঙৰকৈ ফুলকবি দিছোঁ। ভাতত সিজিলে বহুত ভাল লাগিব খাবলৈ। এতিয়া মই একদম অলপ সিজিবৰ কাৰণে ঢাকোন মাৰি দিম এনেকৈ চৰিয়াটোৱে। এতিয়া মই এইখিনি মাংসখিনি ভাত খাই যোৱা একদম হেৰিয়ৰ পিঠি থোৱা মছলাখিনি দি দিলোঁ। ভাত খাই হৈছে পূৰা পিঁয়াজৰ সৈতে মাংসখিনি এনেকৈ লৰাই থাকিম আৰু এয়া ভাতত সিজা আলু আছিলে সেয়াও দি দিছোঁ আৰু এইফালে বেঙেনা খুন্দি আছোঁ। এই একদম ধুনীয়া গোন্ধ ওলাইছে দেখিলে। কালাৰো বেয়া হোৱা নাই এতিয়া আৰু অকণ ভাজিব লাগিব। এয়া মই খালি পানীটো ইয়াতে দি দিম। এয়া আমাৰ একদম চিকেন ৰেডি হৈ গৈছে। অকণমান জোল কৰা হৈছে যিহেতু চব্জি দিয়া হৈছে মানে চব্জিও হ'ব হেৰিও হ'ব চব হ'ব আৰু চিকেন সেয়া সিজিও গৈছে পূৰা। এনেকৈ খুব কম সময়তে আপোনালোকে এনেকৈ বনাই খাব পাৰে যেতিয়া কোনো প্ৰিপেৰেশ্যন নাথাকে ঘপককৈ বনাবলগীয়া হয়। আজি ময়ো সেইকাৰণে এনেকৈ বনালোঁ। গোন্ধ ভাল আহিছে। টেষ্টটো কেনেকুৱা হৈছে গম নাপাওঁ আৰু খালেহে গম পাম কেনেকুৱা লাগিছে। ঠিক আছে এয়া এনেকৈ খুব সহজতে আৰু কম সময়তে আজি মই এয়া চিকেন বনালোঁ আৰু আপোনালোকৰ লগত ৰেচিপি শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিছে আপুনি কমেণ্টত জনাব দেই।